No, 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 no. প্ৰথমে সকলোকে নমস্কাৰ জনাই আদৰণি জনাইছোঁ মোৰ চেনেলৰ অন্য এটা ভিডিঅ' মাজলৈ। বন্ধু বান্ধৱীসকল, এয়া চাওক আদা আজৱাইন লগতে চফ একেলগে সিজাই এনেধৰণে লৈছোঁ। এইফালে হাতত আকৌ মোৰ কালি বিট যে মই ৰুকি পেলাই পিচিছিলোঁ, ৰংটো কেনেধৰণে লাগি আছে দেখিছেনে। এইফালে আকৌ বুট অলপমান বইল কৰি লৈছোঁ। আপোনালোকে লাল চাহৰ লগত এনেধৰণে বুট বইল কৰি খায়নে? আমি কিন্তু লাল চাহৰ লগতো খাওঁ, কেতিয়াবা আবেলিও এনেধৰণে বুট বইল কৰি অকণমান আদা পিঁয়াজ জলকীয়া কাটি খাই খুব ভাল পাওঁ। আপোনালোকে খায়নে নাখায় জনাব। মই আজি লাল চাহৰ লগতে এনেধৰণে ৰেডি কৰি লৈছোঁ। ল'ৰাটো মোৰ মানুহটো এয়া তিনিটাৰ বাবে বুট বইল কৰি বাতি তিনিটা সজাই লৈছোঁ আৰু আজি ব্লগটো আৰম্ভণি কৰি দিছোঁ। আনফালে মই বনাবলৈ লৈছোঁ লোকেল মুৰ্গী মাংস, এয়া লগত ওলকবি, এইফালে জলকীয়া আদা, এইফালে চব পিঁয়াজ সকলোখিনি গোটাই লৈছোঁ আৰু কেনেধৰণে বনাম অকণমান আপোনালোকৰ লগত শ্বেয়াৰ কৰিছোঁ। আপোনালোকে যদিহে কোনোবাই নতুনকৈ চাই আছে, চাই যদি ভাল পায় ভিডিঅ'টো লাইক কমেণ্ট লগতে ছাবস্ক্ৰাইবটো কৰি থ'ব। আহিবলগীয়া ভিডিঅ'সমূহ চাবলৈ কাষতে থকা বেল আইকনটো মানে দবাই অল কৰি থ'ব। এতিয়া মই মাংসখিনি মেৰিনেট কৰিবলৈ লৈছোঁ। আদা নহৰু আৰু লগতে অলপ পিঁয়াজো, মানে যিমানখিনি মই ৰেডি কৰি লৈছোঁ তাৰে অলপ অলপ দিছোঁ, দুচামুচ এচামুচ এনেকৈ পিঁয়াজো অলপ দি দিছোঁ। লোকেল মুৰ্গী আপোনালোকে এনেধৰণে সকলোখিনি মছলা দি জোখমতে হালধি আৰু নিমখ দি অকণমান সময় মেৰিনেট কৰি থৈ দিবচোন, খাবলৈ বহুত টেষ্টি হয়। হয়নে নহয় কথাটো আপোনালোকে এবাৰ কৰি চাব। ইতিমধ্যে হালধি নিমখ সকলোখিনি জোখমতে দি দিলোঁ। এতিয়া অকণমান জিৰা গুড়া, যিহেতু এতিয়া ঠাণ্ডা দিন অলপ অলপ মছলা খাব পাৰি, গৰম দিনতো একেবাৰে মছলা খোৱাটো বেয়াই, মই নাখাওঁৱেই বাৰু, বেছিভাগ বইলহে খাওঁ। যেই নহওক মাংসখিনি এতিয়া ধুনীয়াকৈ ল'ৰাটোৱে মেৰিনেট কৰিছে, মানে মই কেমেৰামেন হৈছোঁ আৰু ল'ৰাটোৱে মেৰিনেট কৰি আছে। মোৰ ল'ৰাটোৱে মোৰ ৰন্ধা বঢ়া বহুত কামতে সহায় কৰি দিয়ে। তাৰ অফিচটো চম্ভালাৰ উপৰিও সি মোৰ এনেকুৱা ৰন্ধা বঢ়া কামতো যথেষ্ট সহায় কৰি দিয়ে। ইতিমধ্যে মুৰ্গী মাংসখিনি মেৰিনেট কৰা প্ৰায় হৈছেই। এতিয়া এঘণ্টামান এনেধৰণে থৈ দিম, বাকী যোগাৰ কৰি আছোঁ, আপোনালোকে চাই থাকক। এয়া এঘণ্টা হৈ গ'ল, এনেধৰণে মেৰিনেট কৰি থৈ দিছিলোঁ। আনফালে সকলোখিনি গোটাই ল'লোঁ, ওলকবিও কাটি ল'লোঁ। যদিহে ওলকবিটো কোমলীয়া হয়, যিকোনো মাছ মাংসৰ লগত খাবলৈ এনে সোৱাদ হয়, আপোনালোকে চাবচোন। জোখমতে সৰিয়হৰ তেল দি দিলোঁ। ইতিমধ্যে তেল গৰম হৈ গ'ল। এতিয়া পিঁয়াজখিনি অকণমান ভাজি ল'ম। তাৰ পাছতে এপদ এপদকৈ ইটো সিটো বস্তু যোগ কৰি গৈ থাকিম। কি বস্তু যোগ কৰিম আপোনালোকে চাই গৈ থাকক। শেষত জনাবলৈ নাপাহৰিব আজি লোকেল মুৰ্গী ৰেচিপিটো আপোনালোকৰ পচন্দ হ'লনে নাই। এয়া দেই, এতিয়া মেৰিনেট কৰি থোৱা মাংস যোগ কৰি দিছোঁ। এনেধৰণে মই 3 মিনিটমান ভাজি ল'ম। প্ৰথমতে মাংসখিনি খুব ধুনীয়াকৈ পাকটো উঠাই ল'ব লাগে, তাৰ পাছতহে ইটো সিটো বস্তু যোগ কৰিব লাগে। ওলকবি যোগ কৰি দিলোঁ। এতিয়া ওলকবিখিনিও মানে অকণমান সময় ভাজি ল'ম। ক'লোৱে প্ৰথমতে পাকটো উঠাই ল'ব লাগে। এতিয়া সোৱাদ অনুসৰি হালধি নিমখ, যিহেতু মেৰিনেট কৰোঁতে কম কম দিছিলোঁ, সেয়েহে আৰু অলপ অলপ দি দিছোঁ। লগে লগে পিচি থোৱা আদা আৰু নহৰু মিক্সিত পিচি লৈছিলোঁ আজি। আনকালে মই খুন্দনাত পিছোঁ, আজি মিক্সিতে পিচি ল'লোঁ, যি হ'ব। এতিয়া হালধি নিমখ জোখমতে দি ল'লোঁ। খুব ধুনীয়াকৈ পাকটো উঠাই ল'ম। তাৰপাছতে এটা বস্তু যোগ কৰিম, সেইটো কি আপোনালোকে চাই থাকিলে এনেও দেখিবলৈ পাব, নহয়নে? যদিহে কোনোবাই নতুনকৈ চাই আছে, ভিডিঅ'টো চাই যদি ভাল পাইছে লাইক কমেণ্ট ছাবস্ক্ৰাইব এটা কৰি দিব দেই, আৰু অকণমান শ্বেয়াৰো কৰি দিব। চাওকচোন মাংসখিনি যথেষ্ট তেল ওলাইছে। এনেও যিকোনো মাংসতে তেল থাকেই, নিজস্ব এটা তেল থাকে। সেই তেলটো এতিয়া গৰম কেৰাহী পাই লাহে লাহে ওলাই আছে। ময়ো এই তেলখিনিতে ধুনীয়াকৈ ভাজি লৈছোঁ।
মই তেল দিছোঁৱেই, তাৰ উপৰিও মানে তেল ওলাইছে। যিয়ে নহওক ওলকবি দিছোঁ, তাত মানে বেলেঞ্চ হৈ যাব। এতিয়া খুব ধুনীয়াকৈ ভাজি ল'ম। এনেকৈয়ে ভাজি ল'ম, মানে 10 মিনিটমান এনেকৈ ভজা পাছতহে মই গৰম পানী যোগ কৰিম। এয়া চাওক। যিটো গামলাত মাংসখিনি মেৰিনেট কৰিছিলোঁ তাতে অকণমান গৰম পানী যোগ কৰি দি দিলোঁ। যিহেতু লোকেল মুৰ্গীৰ জোল খাবলৈ বহুতেই ধুনীয়া। আপোনালোকে এটা কথা লক্ষ্য কৰিছেনে, মই ৰেড চিলি ব্যৱহাৰ কৰা নাই। যিসকলৰ গেষ্ট্ৰিক থাকে তেওঁলোকে ৰেড চিলিটো নোখোৱাই ভাল। মানে গেছৰ প্ৰব্লেম বা গেষ্ট্ৰিক থকা মানুহসকলৰ বাবে ৰেড চিলি বহুতেই বেয়া। কালাৰটো দেখিবলৈ কেনেকুৱা হৈছে সেইটো জনাব। মই কিন্তু বহুত ধুনীয়া দেখিছোঁ। কিছুমানে কালাৰটো ধুনীয়া হ'বৰ বাবে ৰেড চিলি দিয়ে, কেতিয়াবা মাজে মাজে ময়ো দিওঁ। কিন্তু আমি ঘৰত যিখিনি খানা ব্যৱহাৰ কৰোঁ, মানে লোকেল কিবা বনালে ভুলতো আমি ৰেড চিলি নিদিওঁ। এতিয়া এইখিনি আদা আৰু নহৰু অলপ আছিলে, দি দিলোঁ। শেষত আৰু এটা বস্তু দিবলৈ বাকী আছে, সেইটো কি বস্তু আপোনালোকক দেখুৱাই আছোঁ, চাই থাকক। এতিয়া 10 মিনিট এনেধৰণে উতলিবলৈ দিম। 10 মিনিট ভজা হৈ গ'ল। গৰম পানী দিয়াৰ পাছতো আৰু 10 মিনিট যেতিয়া উতলিব, একদম গ্ৰেভিকণ খাবলৈ এনে সুন্দৰ হ'ব। চাওক আপোনালোকে। এতিয়া অকণমান ঢাকি দিছোঁ, আকৌ দেখুৱাইছোঁ আপোনালোকক। এইটো জালুক, যিহেতু ঠাণ্ডা দিন সেয়েহে অকণমান জালুক যদি দি দিয়া হয়, খাবলৈ ইমানেই সুন্দৰ হ'ব। গাখীৰতে মহৰ খুটি বুলি কথা এষাৰ আছে নহয়, তেনেধৰণৰ হ'ব। এতিয়া আৰু অকণমান সময় মানে উতলিবলৈ দিছোঁ আৰু। এয়া গ্ৰেভিখিনি যিহেতু ডাঠ হৈ আহিছে। আলু মই ব্যৱহাৰ কৰা নাই। আমাৰ মানুহজনৰ মানে চুগাৰ আছে, সেয়েহে মই আলু ব্যৱহাৰ কৰা নাই। সেয়া ইতিমধ্যে হৈ গ'ল। শেষত অকণমান ধনিয়া দি দিলোঁ। কেনেকুৱা লাগিলে জনাবলৈ একেবাৰে নাপাহৰিব দেই। সম্ভৱ হ'লে যদিহে মুৰ্গী মাংস মানে এনেকৈ পাই যায়, আপোনালোকেও বনাই খাই চাব। গৰমে গৰমে খালে সঁচাকৈ কৈছোঁ বহুতেই ধুনীয়া লাগিব। যিহেতু ঠাণ্ডাৰ ছিজন, এতিয়া এটা জমনি হ'ল। গৰমে গৰমে মই টিফিন বাতিত ভৰাই এওঁৰ কাৰণে মানে হোটেললৈকে লৈ আহিলোঁ। টিফিনটো খোলোঁতে ইমান দেৰি লাগিলে, সেয়া মই বাৰু কাটি দিলোঁ। এনেধৰণে কিবা এটা বনালে মই মানুহজনক ধুনীয়াকৈ সজাই মেলি দি লওঁ। মানে মানুহজনেই মেইন মোৰ বাবে। তেওঁ খোৱাৰ পাছতহে আমাৰ বাকী ল'ৰা ছোৱালী বা মই খাওঁ। যিয়ে নহওক, এটা বাতিত অলপ উলিয়াই দেখুৱাইছোঁ। ল'ৰাটোৰ কাৰণে মানে ৰেডি কৰিছোঁ। মানুহজনকে ল'ৰাটোকে দি লোৱাৰ পাছত আৰু মই বহিম আৰু লাহে লাহে। আপোনালোকে আজি ভিডিঅ'টো চাই কেনে পালে জনাবলৈ একেবাৰে নাপাহৰিব। শেষত সকলোকে মৰম যাচিলোঁ। আজিলৈ আহিলোঁ, বাই বাই।